আজিৰ এই ভিডিঅ'টিত মাইক্ৰ অৰ্গানিজম অৰ্থাৎ অণুজীৱৰ বিষয়ে কেইটামান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। এই ভিডিঅ'টো ডিএলএডৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে এডিআৰইৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয়। গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ফাৰ্স্ট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছে which bacterium is responsible for the formation of curd? অৰ্থাৎ কোনটো বেক্টেৰিয়াই দৈ গঠনত সহায় কৰে সুধিছে। অপচন চোৱা এত আছিল ৰাইজোবিয়াম, অপশন নাম্বার বি দিছিলে ল্যাক্টোবেসিলাস, অপশন নাম্বার সি পেনিসিলিয়াম আৰু অপশন নাম্বার ডি দিছিলে নান অফ দা এবাভ। অৰ্থাৎ ওপৰৰ এটাও নহয়। ইয়াৰ আনসাৰটো তোমালোকৰ প্ৰায় 90% জানে। কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ? কাৰেক্ট যেটো আনসাৰ এয়া হ'ব অপশন নাম্বার বি থকাটো। ঠিক আছে, ল্যাক্টোবেসিলাস। তো ল্যাক্টোবেসিলাস ব্যাকটেৰিয়া কি কৰে? দৈ গঠনত সহায় কৰে। ঠিক আছে, আৰু তোমালোকে চাবাচোন যদিহে আমি আগতে কৰি থোৱা দৈ অলপমান যদি আমি নতুনকে কৰিব বিচৰা দৈত আমি দি দিও তেতিয়া হলে কি হ'ব? অতি সোনকালে সেইখিনিও দৈলৈ ৰূপান্তৰিত হৈ যায়। কেনেকৈ যায়? কাৰণ তাত কি থাকে? ল্যাক্টোবেসিলাস অণুজীৱ থাকে, ল্যাক্টোবেসিলাস ব্যাকটেৰিয়া থাকে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল the process of conversion of sugar into alcohol is called। অৰ্থাৎ চেনি খুৰালৈ ৰূপান্তৰিত কৰা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সুধিছে। অপচন চোৱা এত আছিল নাইট্ৰজেন ফিক্সেশন অৰ্থাৎ নাইট্ৰজেন যৌগীকৰণ, অপচন নাম্বাৰ বি পাস্তুৰাইজেশ্যন অৰ্থাৎ পাস্তুৰীকৰণ, অপচন নাম্বাৰ সি আছিল ফাৰ্মেন্টেশন অৰ্থাৎ কিম্বন, আৰু অপচন নাম্বাৰ ডি আছিল ইনফেকশন অৰ্থাৎ সংক্ৰমণ। আমাক কি সুধিছে? চেনি খুৰালৈ ৰূপান্তৰিত কৰা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সুধিছে। তো চেনি খুৰালৈ ৰূপান্তৰিত কৰা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক কিম্বন প্ৰক্ৰিয়া বুলি কোৱা হয়। আৰু ইংলিছত কোৱা হয় ফাৰ্মেন্টেশন। ঠিক আছে, এতিয়া নেক্সট কোৱা কুৱেশ্যন নাম্বাৰ 3 কুৱেশ্যনটো কি আছিল চোৱা। কুৱেশ্যনটো আছিল which of the following is a carrier of the malaria causing parasite? অৰ্থাৎ তলৰ কোনটো মেলেৰিয়াৰ সৃষ্টি কৰা পৰজীৱীৰ বাহক হয় সুধিছে। অপচন চোৱা এত আছিল ফিমেল এনফিলিস মস্কিটো অৰ্থাৎ মাইকী এনফিলিস মহ, অপচন নাম্বাৰ বি আছিল ককৰোচ অৰ্থাৎ পইতাচোৰা, অপচন নাম্বাৰ সি আছিল ফিমেল এইডছ মস্কিটো অৰ্থাৎ মাইকী এডিছ মহ, আৰু অপচন নাম্বাৰ ডি আছিল মাখি। এই অপচন কেইটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব সুধিছে। আমাক কি সুধিছে চোৱা কুৱেশ্যনটোত? আমাক সুধিছে যে তলৰ কোনটো মেলেৰিয়া সৃষ্টি কৰা পৰজীৱীৰ বাহক। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নাম্বাৰ 8 থকাটো। ঠিক আছে, মাইকী এনফিলিস মহ। এই মাইকী এনফিলিস মহে হৈছে মেলেৰিয়া সৃষ্টি কৰা পৰজীৱীৰ বাহক। এই কুৱেশ্যনটো প্ৰায় পৰীক্ষাত আহি থাকে, বহুত বেছি ইম্পৰ্টেন্ট হয় এই কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো এতিয়া চোৱা। কুৱেশ্যন নাম্বাৰ 4 কুৱেশ্যনটো আছিল পেনিসিলিন was discovered by which scientist? অৰ্থাৎ পেনিসিলিন কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল সুধিছে। অপচন চোৱা এত আছিল এডৱাৰ্ড জেনাৰ, অপচন নাম্বাৰ বি আছিল আলেকজাণ্ডাৰ ফ্লেমিং, অপচন নাম্বাৰ সি আছিল লুই পাস্তিউৰ, অপচন নাম্বাৰ ডি আছিল ৰবাৰ্ট কক। আমাৰ কি সুধিছে চোৱা? পেনিসিলিন কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল সুধিছে। পেনিসিলিন was discovered by which scientist? তো পেনিসিলিন কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? পেনিসিলিন আৱিষ্কাৰ কৰিছিল আলেকজাণ্ডাৰ ফ্লেমিংয়ে। ঠিক আছে, নেক্সট কুৱেশ্যনটো এতিয়া চোৱা। কুৱেশ্যন নাম্বাৰ 5 কুৱেশ্যনটো আছিল স্মল পক্স ভ্যাকচিন was discovered by অৰ্থাৎ বসন্ত ৰোগৰ চিটা কোনে আৱিষ্কাৰ কৰিছিল সুধিছে। অপচন এ আছিল লুই পাস্তিউৰ, অপচন নাম্বাৰ বি আলেকজাণ্ডাৰ ফ্লেমিং, অপচন নাম্বাৰ সি এডৱাৰ্ড জেনাৰ, আৰু অপচন নাম্বাৰ ডি আছিল ৰবাৰ্ট কক। এই অপচনকেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন সেয়া হ'ব অপচন নাম্বাৰ সি থকাটো। বসন্ত ৰোগৰ চিটা আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জেনাৰে। নেক্সট কুৱেশ্যনটো এতিয়া চাবা। কুৱেশ্যন নাম্বাৰ 6 কুৱেশ্যনটো আছিল which of the following is a fungal disease in plants? অৰ্থাৎ তলৰ কোনটো উদ্ভিদৰ ভেঁকুৰজনিত ৰোগ। তো উদ্ভিদৰ ৰিলেটেড ৰোগৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে, বহুত বেছি ইম্পৰ্টেন্ট হয়। ঠিক আছে, আমাৰ এই কুৱেশ্যন কি সুধিছে? ইয়াৰে কোনটো উদ্ভিদৰ ভেঁকুৰজনিত ৰোগ সুধিছে। ঠিক আছে, অৰ্থাৎ ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগ। অপচন চোৱা এত আছিল সাইট্ৰাছ কেংকাৰ, অপচন নাম্বাৰ বি ৰাষ্ট অফ হুইট অৰ্থাৎ ঘেঁহুৰ ৰাষ্ট, অপচন নাম্বাৰ সি আছিল ইয়েলো ভেইন মজাইক অফ লেডিজ ফিংগাৰ অৰ্থাৎ ভেন্ডিৰ ইয়েলো ভেইন মজাইক ৰোগ, অপচন নাম্বাৰ ডি আছিল কলেৰা। এই অপচন কেইটাৰ ভিতৰত কোনটো হ'ব সুধিছে? ইয়াৰে কোনটো উদ্ভিদৰ ভেঁকুৰজনিত ৰোগ সুধিছে। ইয়াৰে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নাম্বাৰ বি থকাটো। ঠিক আছে, ঘেঁহুৰ ৰাষ্ট। ঘেঁহুৰ ৰাষ্ট হৈছে উদ্ভিদৰ এবিধ ভেঁকুৰজনিত ৰোগ। ঠিক আছে,
নেক্সট কুৱেশ্যনটো এতিয়া চোৱা কুৱেশ্যন নম্বৰ 7 কুৱেশ্যনটো আছিল microorganisms that fix atmospheric nitrogen in soil are অৰ্থাৎ বায়ুমণ্ডলৰ নাইট্ৰজেন মাটিত স্থিৰ কৰা অণুজীৱবোৰ হল অপচন এ আছিল ব্লু গ্ৰীণ alga অৰ্থাৎ নীল সেউজীয়া শেলাই অপচন নম্বৰ বি আছিল এমিবা অপচন নম্বৰ সি আছিল ইষ্ট আৰু অপচন নম্বৰ ডি আছিল পাউৰুটিৰ ভেঁকুৰ আমাক কি দিছে সো আমাক দিছে বায়ুমণ্ডলৰ নাইট্ৰজেন মাটিত স্থিৰ কৰা অণুজীৱবোৰ দিছে বায়ুমণ্ডলৰ নাইট্ৰজেন মাটিত স্থিৰ কৰা অণুজীৱবোৰ হৈছে নীল সেউজীয়া শেলাই ঠিক আছে ব্লু গ্ৰীণ algae অপচন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যন এতিয়া চোৱা কুৱেশ্যনটো আছিল সোডিয়াম বেনজয়েট এণ্ড সোডিয়াম মেটাবাইসালফেট আৰ এক্সাম্পলছ অফ অৰ্থাৎ কি দিছে চোৱা সোডিয়াম বেনজয়েট আৰু সোডিয়াম মেটাবাইসালফেট কিহৰ উদাহৰণ হয় সুধিছে অপচন চোৱা এ আছিল এন্টিবায়োটিক অপচন নম্বৰ বি আছিল ভ্যাকচিনছ অৰ্থাৎ প্ৰতিষেধক চিটা অপচন নম্বৰ সি আছিল প্ৰিজাৰভেটিভছ অৰ্থাৎ সংৰক্ষক আৰু অপচন নম্বৰ ডি আছিল ৰোগকাৰক ঠিক আছে এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব সুধিছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো সোডিয়াম বেনজয়েট আৰু সোডিয়াম মেটাবাইসালফেট কিহৰ উদাহৰণ এয়া হৈছে সংৰক্ষকৰ উদাহৰণ অৰ্থাৎ আমি যে ধৰা আচাৰ বনালে কি দিও আচাৰ বনালে আমি তেল দিও নিমখ দিও ভিনেগাৰ দিও হয়নে এনেকুৱা ধৰণৰ বস্তুবোৰ দিও কিহৰ কাৰণে দিও যাতে সেইখিনি বহু দিনলৈ ভালে থাকিব পাৰে গতিকে ইয়াৰে ফলনি আমি সোডিয়াম বেনজয়েট আৰু সোডিয়াম মেটাবাইসালফাইটটো ব্যৱহাৰ কৰিব পাৰো এইবোৰক কি বুলি কোৱা হয় প্ৰিজাৰভেটিভ অৰ্থাৎ সংৰক্ষক বুলি কোৱা হয় এইবিলাকে কি কৰে এইবিলাকে সেই খোৱা খাদ্যখিনি অণুজীৱৰ বৃদ্ধি হ'বলৈ নিদিয়ে অৰ্থাৎ সেইখিনি বেয়া হৈ যাবলৈ নিদিয়ে নেক্সট কুৱেশ্যনটো চোৱা ইয়াত মই লিখিও দিছো এইখিনি যে অণুজীৱৰ বৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ ৰাসায়নিক দ্ৰব্য দুবিধ হৈছে নিমখ আৰু খোৱা তেল সেয়েহে এইবোৰক সংৰক্ষক বুলি কোৱা হয় ঠিক আছে সাধাৰণতে আমি আমাৰ ঘৰত যিবোৰ আচাৰ আছে বা বিভিন্ন বস্তু যেনে আমি মাছ মাংসবোৰৰ বহুত দিন ভালে থাকিবৰ কাৰণে কি ব্যৱহাৰ কৰো মাছ চৰা বহুত দিন যদি ভালে ৰাখিব বিচাৰো আমি নিমখ তাত ব্যৱহাৰ কৰিব পাৰো এই কাৰণে এইবোৰক কি বুলি কোৱা হয় সংৰক্ষক বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো এতিয়া চোৱা কুৱেশ্যনটো আছিল the sudden sealing of heated milk to kill microbes is known as অৰ্থাৎ অণুজীৱ ধ্বংস কৰিবলৈ গৰম গাখীৰ হঠাতে চেঁচা কৰা যেটো প্ৰক্ৰিয়া এটো কি বুলি কোৱা হয় অপচন এ আছিল ফাৰ্মেন্টেশন অৰ্থাৎ কিম্বন অপচন বি পাস্তুৰাইজেশন অৰ্থাৎ পাস্তুৰীকৰণ অপচন সি প্ৰিজাৰ্ভেশন অৰ্থাৎ সংৰক্ষণ অপচন নম্বৰ ডি আছিল ষ্টেৰিলাইজেশন অৰ্থাৎ জীৱাণুমুক্তকৰণ ইয়াত কি হৈছে চোৱা অণুজীৱ ধ্বংস কৰিবলৈ গৰম গাখীৰ হঠাতে চেঁচা কৰা প্ৰক্ৰিয়াটো কি হয় সুধিছে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এই প্ৰক্ৰিয়াটো পাস্তুৰীকৰণ বুলি কোৱা হয় ইয়াৰে পাস্তুৰীকৰণনো কি হয় মই তোমালোক লিখি দিছো মালকে চাব পৰা যে পাস্তুৰী কৰা গাখীৰ উতলাই নোলোৱাকৈ খাব পাৰি কাৰণ এনে গাখীৰত অনিষ্টকাৰী অণুজীৱবোৰ নাথাকে এনে গাখীৰ 15 পৰা 30 সেকেন্ডলৈ 70 ডিগ্ৰী সেলসিয়াছলৈ উতলোৱা হয় আৰু হঠাতে বৰফ ঠাণ্ডা কৰি জমা কৰা হয় এনে কৰাৰ ফলত অণুজীৱৰ সৃষ্টি হ'ব নোৱাৰে আমাৰ যিবোৰ ধৰা গৰু আছে হয়নে সেই গৰুৰ গাখীৰ আমি কি উতলাই নোলোৱাকৈ খাব নালাগে ঠিক আছে উতলাই নোলোৱাকৈ খালে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে কিন্তু পাস্তুৰী কৰা গাখীৰ আমি উতলাই নোলোৱাকৈ খাব পাৰো কিহৰ কাৰণে খাব পাৰো কাৰণ তেনেকুৱা ধৰণৰ গাখীৰবোৰ কি কৰা হয় হেনেকুৱা গাখীৰ 15 পৰা 30 সেকেন্ডলৈ 70 ডিগ্ৰী সেলসিয়াছলৈ কি কৰা হয় উতলোৱা হয় আৰু উতলোৱাৰ পিছত হঠাতে কি কৰা হয় বৰফ ঠাণ্ডা কৰি জমা কৰা হয় এনে কৰাৰ ফলত কি হয় তাত অণুজীৱৰ সৃষ্টি হ'ব নোৱাৰে এই অণুজীৱৰ সৃষ্টি হ'ব নোৱাৰাৰ ফলতে পাস্তুৰী কৰা গাখীৰ আমি উতলাই নোলোৱাকৈ খাব পাৰো এনে ধৰণৰ গাখীৰ আমি উতলাই নোলোৱাকৈ খালে কোনো ধৰণৰ বেমাৰ আজাৰ নহয় কিহৰ কাৰণে কাৰণ তাত কোনো ধৰণৰ অনিষ্টকাৰী অণুজীৱ নাথাকে এতিয়া চাবা নেক্সট কুৱেশ্যনটো আছিল টাইফয়েড এণ্ড টিউবাৰকুলোচিছ আৰ কজড বাই অৰ্থাৎ টাইফয়েড আৰু যক্ষ্মা ৰোগ কিহৰ দ্বাৰা হয় ঠিক আছে অপচন চোৱা এ আছিল ভাইৰাছ বি ভেঁকুৰ সি প্ৰটোজোৱা আৰু অপচন নম্বৰ ডি আছিল বেক্টেৰিয়া আমাৰ কি হৈছে চোৱা টাইফয়েড আৰু যক্ষ্মা ৰোগ কিহৰ দ্বাৰা হয় সুধিছে এই দুয়োবিধ ৰোগ ঠিক আছে এই দুয়োবিধ ৰোগ হয় বেক্টেৰিয়াৰ দ্বাৰা টাইফয়েড বেক্টেৰিয়াৰ দ্বাৰা হয় আৰু যক্ষ্মা ৰোগ কিহৰ দ্বাৰা হয় বেক্টেৰিয়াৰ দ্বাৰাই হয় এতিয়া চাবা কুৱেশ্যন নম্বৰ 11 টো কুৱেশ্যনটো আছিল যে which of the following disease is caused by a virus অৰ্থাৎ তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয়
আৰু ইয়াতে ৰোগৰ নাম দিয়া আছে কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় সুধিছে অপচন এ আছিল টাইফয়েড অপচন ডি পলিও অপচন সি যক্ষ্মা আৰু অপচন নম্বৰ ডি দিয়া আছিল কলেৰা কোনটো অপচন কাৰেক্ট হ'ব সুধিছে এই কোৱেশ্চনটিৰ কাৰেক্ট যেটো অপচন সেয়া হ'ব অপচন নম্বৰ বি থকাটো পলিও পলিওৰ কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় Question number 13 to swap. Question কি আছিল? Which insect is a common carrier of diseases by sitting on garbage? ইউ দিছে জাবৰ জোথৰত বহি ৰোগ বিয়পোৱা এক সাধাৰণ পতংগ কি হয় সুধিছে অপচন এ আছিল বাটাৰফ্লাই অৰ্থাৎ পখিলা অপচন বি হাউস ফ্লাই অৰ্থাৎ মাখি অপচন সি ড্ৰাগন ফ্লাই অৰ্থাৎ জৰা ফৰিং বুলি কোৱা হয় অপচন নম্বৰ ডি আছিল গ্ৰাছ হপাৰ অৰ্থাৎ ফৰিং আমাৰ কি দিছে জাবৰ জোথৰত বহি মানে ইয়াত কি বুজাইছে জাবৰ জোথৰত পৰি তাৰ পৰাই ৰোগ বিয়পোৱা এটা সাধাৰণ পতংগৰ নাম সুধিছে ঠিক আছে ইনসেক্টৰ নাম সুধিছে কোনটো হ'ব কাৰেক্ট আনসাৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো মাখি হয়নে মাখিয়ে কি কৰে জাবৰ জোথৰ বা লেতেৰা বস্তুত পৰি আহি আমি খোৱা খাদ্যত যদি পৰে তাৰ পৰা কি হ'ব পাৰে ৰোগ বিয়পাব পাৰে ঠিক আছে এই কাৰণে কি বুলি কোৱা হয় এটো মাখিক কমন কেৰিয়াৰ বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ ই অতি সহজতে ৰোগসমূহ বিয়পাব পাৰে নেক্সট কোৱেশ্চনটো চোৱাচোন এতিয়া কোৱেশ্চনটো আছিল Bacillus anthracis the bacterium that causes anthrax was discovered by অর্থাৎ anthrax ৰোগ সৃষ্টিকাৰী Bacillus anthracis নামৰ ব্যাকটেৰিয়াটো Question number 14 to swa. Question 2 asil Bacillus anthracis, the bacterium that causes anthrax was discovered by anthrax ৰোগ সৃষ্টিকাৰী Bacillus anthracis নামৰ ব্যাকটেৰিয়াটো কোনে আৱিষ্কাৰ কৰিছিল সুধিছে অপচন এ আছিল লুই পাস্তুৰ অপচন নম্বৰ বি ৰবাৰ্ট কক অপচন সি আলেকজাণ্ডাৰ ফ্লেমিং আৰু অপচন নম্বৰ ডি আছিল এডৱাৰ্ড জেনাৰ আমাক কি সুধিছিল আমাক সুধিছিল যে এন্থ্ৰাক্স ৰোগ সৃষ্টিকাৰী বেচিলাস এন্থ্ৰাচিস নামৰ এটো ব্যাকটেৰিয়া এটো কোনে আৱিষ্কাৰ কৰিছিল এইটো আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ককে ঠিক আছে অপচন নম্বৰ বি টো হ'ব কাৰেক্ট আনসাৰ এতিয়া নেক্সট কোৱেশ্চন টো চোৱা কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন টো আছিল which of these is a plant disease caused by bacteria অৰ্থাৎ তলৰ কোনটো ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা উদ্ভিদৰ ৰোগ অপচন এ আছিল ৰাষ্ট অফ হুইট অৰ্থাৎ ঘেঁহুৰ ৰাষ্ট অপচন বি সাইট্ৰাছ ক্যাঙ্কাৰ অপচন সি ইয়েলো ভেইন মোজাইক অফ অক্ৰা অৰ্থাৎ হেন্ডিৰ ইয়েলো ভেইন মোজাইক ৰোগ আৰু অপচন নম্বৰ ডি দিয়া আছিল ম্যালেৰিয়া ঠিক আছে তে আমাৰ কি সুধিছে ইয়াৰে কোনটো ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা উদ্ভিদৰ ৰোগ সুধিছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো তোমালোকে লিখি লবা প্ৰিভিয়াস ইয়াৰৰ বহু এখন কোৱেশ্চন পেপাৰত এই কোৱেশ্চনটো অহা দেখিবলৈ পোৱা গৈছিল এই কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো ঠিক আছে অপচন বি কাৰেক্ট আনসাৰ হ'ব সাইট্ৰাছ ক্যাঙ্কাৰ এই ৰোগবিধ উদ্ভিদৰ হয় আৰু এবিধ হৈছে ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা এবিধ ৰোগ এইখিনি আছে আজিৰ এই ভিডিঅ'টি নেক্সট কোৱেশ্চন নম্বৰ 16 ৰ পৰা 30টা কোৱেশ্চন আছিল গোটেইকেইটা কোৱেশ্চন তোমালোকে আমাৰ এপত পাবা পিডিএফ ৰ সৈতে যদিহে তোমালোকক লাগে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা আৰু এই কোৱেশ্চনটোৰ আনসাৰ তোমালোকে আমাক কমেন্ট সেকশনত জনোৱাচোন কোৱেশ্চনটো আছিল যে what is the role of rhizobium in leguminous plants ঠিক আছে উৰহীজাতীয় উদ্ভিদত ৰাইজোবিয়ামৰ ভূমিকা কি সুধিছে অপচন এ আছিল ফুড ডাইজেশন খাদ্য হজম কৰা অপচন বি নাইট্ৰজেন ফিক্সেশন নাইট্ৰজেন জড়িকৰণ কৰা অপচন সি ওয়াটার অ্যাবজর্পশন পানী শোষণ কৰা আৰু অপচন নম্বৰ ডি আছিল ফটোসিনথেসিস অৰ্থাৎ খালক সংশ্লেষণ এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় যদি ইয়াৰ আনসাৰটো তোমালোকে আমাক কমেন্ট সেকশনত জনাবা লগতে আমাক কমেন্ট কৰি জনাবা যে কোনটো টপিকৰ ওপৰত ভিডিঅ সমূহ লাগে আমি চেষ্টা কৰিম সেইটো টপিকৰ ওপৰত ভিডিঅ সমূহ আপলোড কৰিবলৈ